লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৬টা সমষ্টিত উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰাৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা আৰু নিৰ্মাণ সম্পূৰ্ণ হোৱা আঁচনিৰ উদ্বোধন সমাপ্ত হোৱাৰ পাছত এইবাৰ দুয়োখন পাৰ্বত্য জিলাৰ গাঁৱে ভূঞে চহৰে নগৰে উন্নয়নৰ খতিয়ান ল'বলৈ যাব বিজেপিৰ নেতাকৰ্মীসকলে। আজি ডিফুৰ টাৰলাংছত থকা কাৰ্বি পিপলছ হলত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত আগন্তুক নৱবৰ্ষত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ল'বলগীয়া কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু পৰিকল্পনা সদৰি কৰে। ৰংহাঙে জিলাখনত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকক খ্ৰীষ্টমাছ নৱবৰ্ষ আৰু কাৰ্বি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। টিম কাৰ্বি আংলং তৰফৰ পৰা দল আৰু চৰকাৰ একেলগে মিলিজুলি মই মোৰ ফালৰ পৰা এডভান্স খ্ৰীষ্টমাছ লগতে ইংৰাজী নতুন বছৰ আৰু কাৰ্বি ৰংকেৰ সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জনাইছো কাৰ্বি আংলং ৰাইজক। অসম নহয়, কাৰ্বি আংলং নহয়, ভাৰতৰ এটা ৰাজনীতি ইতিহাস, যিটো নিৰ্বাচন, এই নিৰ্বাচনৰ পজিশ্যনৰ 0 সেইটো কাৰ্বি আংলং ৰাজনীতি ইতিহাস। যোৱাবাৰ কাৰ্বি আংলং টমাছ কনষ্টিটিউয়েন্সি নিৰ্বাচন প্ৰচাৰ যাওঁতে যেতিয়া ৰাইজৰ আগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুতো প্ৰতিশ্ৰুতি দিছে, বিশেষকৈ ৰাস্তা পদূলিৰ ওপৰত আৰু খোৱা পানী আঁচনিৰ ওপৰত, সেই গোটেইখিনি অভাৱ অভিযোগবিলাকক পূৰণ কৰাৰ স্বাৰ্থত তেখেতে নিৰ্বাচনৰ পিছত ইয়াত ডিফু আহি এদিনতে 2501 স্কিম আধা লাখ স্থাপন কৰা হৈছে, যিটো নেকি হামৰেন ডংকামুকাম আৰু লগতে হাৰঘাট তিনিআলিলৈকে অসম মালা জৰিয়তে 920 crores 2 লাইন ৰাস্তাৰ পৰা আৰম্ভ কৰি আৰু লগতে অসম মালা জৰিয়তে বৈঠালাংছ, ৰাজাগাঁও বৈঠালাংছ, টিকা, হামৰেন আৰু খান্দুলি এই ৰাস্তাও 2 লাইন ৰাস্তা সেইটো অনুমোদন দিয়া হৈ গ'ল অসম মালা জৰিয়তে। তেখেতে শ্বটিং ঘণ্টা সমষ্টিত গৈ স্থানীয় MLA দৰসিং ৰংহাং লগত আলোচনা কৰি ৰাইজৰ আগত ঘোষণা কৰিছে কাজিৰঙা ৰংমংগে বালিজুৰি আৰু লগতে দকমুকালৈকে সেই ৰাস্তা শ্বৰ্ট ৰাস্তা যাবৰ কাৰণে যাতে নগাঁও বাইপাছলৈকে যাব নালাগে, সেই যাতায়াতৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত তেখেতে অসম মালা 2 প্ৰায় 300 কোটিৰ ওপৰত সেইটো চেংচন কৰা হৈছে। তাৰ কাৰণে ৰাইজৰ আগত আমি অৱগত কৰিছোঁ আৰু লগতে নিশ্চিত ৰাজাগাঁওটো ডালিমবাৰীলৈকে বক্সঙৰ কনষ্টিটুৱেন্সি ৰাস্তা অৱস্থা খুব বেয়া আৰু জিৰগেন্নেং গৈছিলে তেখেতে, তেতিয়া কৈছে যে খিৰণি চাৰিআলি টু জিৰগেন্নেঙৰ ৰাস্তা সেইটো কাম চলি আছে, আপোনালোকে দেখা পাইছে। আৰু তেখেতে কৈছে যে আমাৰ চকীহলা আৰু বৰপুং তাৰাপুং ৰাস্তা, সেই ৰাস্তাও তেখেতে অনুমোদন দিম বুলি কৈছে আৰু বনাই দিম বুলি কৈছে ৰাইজক। সেই ৰাস্তাও এতিয়া নিশ্চিত জৰিয়তে সেইটো চেংচন কৰা হৈ গ'ল কেন্দ্ৰ চৰকাৰৰ। এনেধৰণৰ কাৰ্বি আংলঙৰ বহুতো ৰাস্তা পদূলি আৰু তেখেতৰ প্ৰতিশ্ৰুতিবিলাক আখৰে আখৰে পালন কৰাৰ কাৰণে আমি ৰাইজক অৱগত কৰিছোঁ। 6 জানুৱাৰী ডেটটো এতিয়ালৈকে মই চিফ মিনিষ্টাৰৰ লগত আলোচনা কৰা নাই। 7 তাৰিখে ইয়াত ডিফু যিবিলাকৰ আঁচনি সম্পূৰ্ণ হৈছে, চাৰ্চিংকেৰণ লাংকুং হাবে স্পৰ্টছ কমপ্লেক্স সেইটো আমি উদ্বোধন কৰিম, তাৰ লগতে বাছ টাৰ্মিনেল আমি উদ্বোধন কৰিম, তাৰ লগতে আমাৰ ট্ৰাক টাৰ্মিনেল উদ্বোধন কৰিম, তাৰ লগতে আমি মাৰ্কেট কমপ্লেক্স ৰংখেলান সেইটো অপেনিং কৰিম আৰু লগতে ৰুলাংছ এটা ক্লাব আছে সেইটো উদ্বোধন কৰিম, তাৰ লগতে আমাৰ টাৰালাংছ 3000ৰ কেপাচিটি অডিটৰিয়াম হল সেইটো আমি উদ্বোধন কৰিম। যে এইটোতো নৰ্থ ইষ্টৰ ভিতৰত বৰ্তমানলৈকে গভৰ্ণমেণ্টৰ ফালৰ পৰা বনোৱা নৰ্থ ইষ্টৰ ভিতৰত 3000 কেপাচিটি সেই অডিটৰিয়াম হলটো টাৰালাংছ প্ৰথম হৈছে।
APC দিছে, কোনোবা চাকৰি পাইছে, কোনোবা আকৌ টেট টিচাৰ পাইছে। তেওঁলোকৰ ঘৰ আমি যাম, তেখেতসকলক খবৰ লৈ আমি লোকেল MEC আৰু লগতে মই নিজেও প্ৰত্যেক MEC সমষ্টিত মই যাম আৰু সন্মানীয় বিধায়ক যাব, আমাৰ ভাৰতীয় জনতা পাৰ্টি সভাপতিৰ পৰা আৰম্ভ কৰি সন্মানীয় অফিচ বিয়াৰ সদস্যবিলাকো যাব। এনেধৰণৰ ৰাইজৰ আগত গৈ আমি তেওঁলোকৰ আমি আলোচনা কৰিম, এটা কাৰ্বি গামোচা সন্মান কৰিম, গাঁৱলীয়া গাঁওবুঢ়া আৰু চৰকাৰী গাঁওবুঢ়াক আমি সুধিম যে আপোনালোকৰ গাঁৱত কিমান অৰুণোদয় পাইছে, আপোনালোকৰ গাঁৱত কিমান BPL পাইছে, মানে ৰেচন কাৰ্ড পাইছে, আপোনালোকৰ গাঁৱত কিমান PMAY ঘৰ পাইছে, আপোনালোকৰ গাঁৱত আয়ুষ্মান ভাৰত কাৰ্ড কিমান পাইছে, আপোনালোকৰ গাঁৱত যে বিনামূলীয়া যিটো নেকি ৰন্ধন গেছ কিমান পাইছে, আপোনালোকৰ গাঁৱত যে জল জীৱন মিছনত কিমানজন ফেমিলিয়ে বেনিফিচিয়াৰিজ পাইছে। সেই বিতংভাৱে আৰু যেতিয়া PM কিষাণ নিধি কিমান পাইছে, আপোনালোকে নৰেন্দ্ৰ মোদী দিয়া দুখীয়া দৰিদ্ৰ সীমা ৰেখা কৃষকবিলাকৰ কাৰণে কিমান পাইছে, কাৰ্ড কিমান হৈছে, কিমান কিছুমানে পোৱা নাই, কেইজনে পোৱা নাই, অৰুণোদয় কিমান পাইছে, পোৱা নাই। তেনেহ'লে অৰুণোদয় ফেজ 1 ফেজ 2 আছে, অৰুণোদয় ফেজ 3 কাৰণে আমি আকৌ তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি গাঁৱলীয়া গাঁওবুঢ়া আৰু চৰকাৰী গাঁওবুঢ়াৰ লগত আলাপ আলোচনা কৰি সেই সমস্যাবিলাকৰ সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। ডিপুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।